নমস্কাৰ। কবিতাৰ অনুৰাগী হিচাপে মই আজি সৰু এটা কথা উনুকিয়াব বিচাৰিছোঁ। আচলতে আমাৰ বৰ্তমানৰ অসমীয়া কবিতাৰ চৰ্চা কৰা মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে। ই অসমীয়া কবিতাৰ কাৰণে সঁচাকৈ শুভ লক্ষণ। সকলোৱে নিজৰ অনুভৱ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰি আছে। ভাল লগা কথা সঁচাকৈ। কিন্তু এনেকুৱাও হৈছে যে বহু কবিতা পঢ়ি থাকিলে অনুভৱ হয় আমাৰ কবিসকলে এতিয়াও ৰোমান্টিক যুগৰ মোহ এৰিব পৰা নাই। আৰু এনেকুৱা হয় আমি যেতিয়া কিছুমান কবিতা পঢ়ি থাকোঁ বা পঢ়া হয় তেতিয়া এনেকুৱা লাগে যে কবিতাটো ক'ৰবাত পঢ়িছোঁ বা কাৰোবাৰ লগত মিল থকা যেন লাগে। আৰু কেতিয়াবা এনেকুৱা হয় গম নোপোৱাকৈ কাৰোবাৰ মানে কিছুমান পংক্তিৰ মিল থাকি যায়। এই ক্ষেত্ৰত ক'ব বিচাৰিম যে আমাৰ বৰ্তমান অসমীয়া কবিতাই উত্তৰাধুনিক যি ধাৰাৰ দিশেৰে আগবাঢ়িছে বা দিশলৈ আগবাঢ়িছে, এই ক্ষেত্ৰত আমি কবিতা লিখাতকৈ বা অনুভৱ ব্যক্ত কৰাতকৈ আমি যদি কবিতা নিৰ্মাণত গুৰুত্ব দিওঁ, নিশ্চয় অসমীয়া কবিতাই এক নতুন মাত্ৰা লাভ কৰিব বুলি ভাবোঁ বা মোৰ অনুভৱ হয়। আৰু কবিতা নিৰ্মাণৰ ক্ষেত্ৰত আচলতে মোৰ নিজৰ অনুভৱ যে আমি এই তিনিটা অৰ ওপৰত যদি আমি অলপমান গুৰুত্ব দিওঁ বা অলপ যদি আমি কাম কৰোঁ, তেতিয়াহ'লে কবিতা নিৰ্মাণ বা কবিতাৰ শৈলীত নতুনত্ব অনাটো ইমান কঠিন কৰ্ম নহয় আচলতে। এই তিনিটা হৈছে আপোনাৰ অনুভৱ, অভিজ্ঞতা আৰু অধ্যয়ন। অনুভৱ আমি সকলোৱে কৰোঁ, নিজস্ব অনুভৱ সকলোৰে থাকে বা কিছুমান অনুভৱ হয়তো নহয়, সকলোৰে অনুভৱৰ ক'ৰবাত নহয় মিল থাকেই বা থকাটো স্বাভাৱিক কথা। তাৰপিছত অভিজ্ঞতাও ঠিক তেনেকুৱাই। আমি আমাৰ জীৱন যিমানেই আমাৰ আগবাঢ়ে বা আমি যিমানেই মানুহ লগ পাওঁ বা আমাৰ জীৱনে যিমানেই আমাক অভিজ্ঞ কৰে, আমাৰ অভিজ্ঞতাৰে পুষ্ট হওঁ। আচলতে অভিজ্ঞতাও সকলোৰে প্ৰায়কৈ মিলিয়ে যায় বা মিল থকা দেখা যায়। কিন্তু অধ্যয়ন এইটো নহয়, অধ্যয়ন মানে যে অকল আমি বহুত কিতাপ পঢ়ি আমি অধ্যয়ন কৰিলোঁ, বহুত আমি জ্ঞান অৰ্জন কৰিলোঁ। আচলতে অধ্যয়নটো অকল কিতাপৰ জ্ঞান আহৰণে অধ্যয়ন নহয়। আমি আমাৰ অনুভৱক অধ্যয়ন কৰিব পাৰিব লাগিব। আমি আমাৰ অভিজ্ঞতাক অধ্যয়ন কৰিব পাৰিব লাগিব। আমাৰ চৌপাশৰ পৰিৱেশক অধ্যয়ন কৰিব লাগিব। তাৰ লগতে আমাৰ কিতাপৰ অধ্যয়নটোতো থাকিবই। আমি এই গোটেইখিনি সাঙুৰি যদি আমি আমাৰ কবিতা নিৰ্মাণৰ ক্ষেত্ৰত মনোনিৱেশ কৰোঁ, নিশ্চয় আমাৰ অসমীয়া কবিতাই বিশ্ব দৰবাৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব। মই আচলতে কবিতা অনুৰাগী হিচাপে মই কবিতাবিলাকত খুব নতুনত্ব বিচাৰি ফুৰোঁ। আচলতে নিজে অলপ প্ৰয়াস কৰোঁ, কিন্তু মই নিজেই আচলতে মোৰ নিজৰ কবিতাত সিমানখিনি বিচাৰি নাপাওঁ যিটো মই নিজে বিচাৰোঁ। যদি অকণমান চিন্তা চৰ্চা কৰি আমি অসমীয়া কবিতাক আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে অসমীয়া কবিতাই নতুন মাত্ৰা, নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আগবাঢ়িব পাৰিব। আৰু মই এইটো ক'ম যে বহুত অসমীয়া কবিৰ কবিতা, অভিজ্ঞ নবীন কবিৰ কবিতাও পঢ়িছোঁ, খুবেই ভাল লগা। মই লাহে লাহে আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আৰু প্ৰবীণখিনিৰ কথা নকওঁ, তেখেতসকল চিৰনমস্য আমাৰ কাৰণে। আৰু নতুনসকলক বা যিখিনিয়ে কবিতা মনে প্ৰাণে ভাল পায় বা কবিতা লিখিবলৈ প্ৰয়াস কৰি আছে, এইটো ক'ব বিচাৰিম যে কবিতা লিখাতকৈ বৰ্তমান সময় আহি পৰিছে কবিতা নিৰ্মাণত চেষ্টা কৰক, নিৰ্মাণত মনোনিৱেশ কৰক।
নিশ্চয় আপোনালোকৰ কবিতাই আমাৰ দৰে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।